হাই গাইজ নমস্কাৰ, মই ৰমা পাও। আজি আপোনালোক সকলো অসমবাসীক আজি আলি আই লৃগাঙৰ আন্তৰিক ইয়াৰ পৰা জ্ঞাপন কৰিছোঁ। আজি লৈ আনিছোঁ একেবাৰে হেভি কাপোৰ কেইটামান লৈ আনিছোঁ। আজিৰ কাপোৰবোৰ একেবাৰে ধুনীয়া ফেণ্টাষ্টিক কাপোৰ। আজি কাপোৰ হৈছে একেবাৰে হেভি কাপোৰ, মিচিং মাটিশালত বোৱা পদ্মিনী কাপোৰ লৈ আনিছোঁ, পদ্মিনী যোৰা। গতিকে আজি যিহেতু আলি আই লৃগাং বুলি মানে নিজৰ ড্ৰেছ পিন্ধি আজি ভিডিঅ' বনাইছোঁ। গতিকে আপোনালোকে সকলোৱে ৰমা পাও ইউটিউব চেনেলক সকলোৱে আদৰিব আৰু সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু সকলোৱে মৰম কৰিব বুলি আশা কৰি আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। এতিয়া আজি প্ৰথম দেখুৱাইছোঁ মই আপোনালোকক একেবাৰে হেভি কাপোৰ বুলি ক'লে ৰঙা পদ্মিনী বা পদ্মিনী যোৰা। এই পদ্মিনী সূতাৰে প্ৰডাক্ট কৰা ইয়াৰ ফুলবোৰ একেবাৰে হেভিকৈ দিয়া হৈছে। মাজৰ বুটা ওপৰত যিমান বুটা মাজৰ বুটাবোৰ একেবাৰে ঘনকৈ দিয়া আছে। ইয়াৰ চাদৰখন দেখুৱাইছোঁ, একেবাৰে ধুনীয়া কাপোৰ মানে আজিৰ কাপোৰবিলাক একেবাৰে ধুনীয়া কাপোৰ। তাৰপিছত আমি দেখুৱাম ইয়াৰ মেখেলাখন চাওক আপোনালোকে। মেখেলাৰ বহি দেখাবই নোৱাৰে, তিয় হৈ দেখাবলগীয়া হয়। তথাপিতো মই ইয়াৰ পৰা চাই যাওঁ আপোনালোকে। ইমান দীঘল একদম তিয় হৈ দেখাবলগীয়া হয়, এনেকৈ দেখুৱাব লাগিব আপোনালোকক। এয়া চাওক কিমান হেভি, কিমান ধুনীয়া। গতিকে এই কাপোৰবোৰ আপোনালোকে যদি পচন্দ হৈছে স্ক্ৰীনশ্বট পাই ৰাখক আৰু স্ক্ৰীনশ্বট কৰি মোক কল কৰক। পটাপট কল কৰি আপোনালোকে যোগাযোগ কৰিব পাৰিব। 9101647653 নম্বৰত কল কৰি আপোনালোকে যোগাযোগ কৰিব পাৰিব। মেখেলাখন একেবাৰে ডাঙৰ ধুনীয়া হেভি কাপোৰ আৰু ইয়াৰ লগতে আছে আপোনাৰ ছাইড পাৰি এণ্ড ব্লাউজ পিচ। এয়া আছে আপোনাৰ ছাইড পাৰি, ইয়াত লাগি আছে ব্লাউজ পিচ। একেবাৰে ডাঙৰকৈ ব্লাউজ পিচ দিয়া আছে, আহল বহল, একেবাৰে ধুনীয়া, একো টেনশ্যন নাই। আপোনালোকে টেনশ্যন কৰিবলগীয়া একো কথা নাই। খুবেই ধুনীয়া কাপোৰ দেখুৱালোঁ। প্ৰথম যোৰ আছিলে ৰঙা যোৰা, এতিয়া দ্বিতীয় যোৰ হৈছে আপোনাৰ ক'লা যোৰা চেল্ফ বৰ্ডাৰ কাপোৰ, একেবাৰে ধুনীয়া। এয়া চাওক, চেল্ফ বৰ্ডাৰ কাপোৰ একেবাৰে ধুনীয়া। এয়া চাদৰখনৰ আগটো চাওক, এই ফুলবোৰ সূতাৰে প্ৰডাক্ট কৰা হৈছে, খুবেই ধুনীয়া প্ৰডাক্ট কৰা। দুটা গাই দিয়া আছে ইয়াত, এটা দুটা গাই, একেবাৰে ধুনীয়া কাপোৰ। গতিকে নলো আপুঙাম মিচিং ragamang takamang mo kumruksudu silo alia ligang sam aipa apunga dolu mani dupa na malang ngoko masin sa mapulidung asalidung apunga asarupa sa alia ligasim ibo fulangka takama rigarupa muluka alia ligas sa bosar dola kongko araku. গতিকে আপুঙা আলি লিগাছাম আলুকা ড্ৰেছ কো গেলা কাংকাং রূপঙ্গলো আলিয়া লিগাছাম লিগল্লা আপ রগ আপুঙা সাধু পম না মালা দুঙো রগ ngogom noluka akibat noluk ayang koki mogo maila dung rog roma pau ka youtube channel sam nolu আপুঙা aya bila bojurung ko subscribe aru share ibilangka silo ali ligang logo sogong ngono video sim banai dung silo ali ligang video banai pana ma idogom ali ligang video banai pana bajao kanung aru ngokka channel nu apungi kindang ega soram bitula duda ega sor aina ega sor ko madungai la ngo hilo langkan nu kangla je samia kane ta aipa kapodung মাজতকৈ বুটা আহি পেলাই চেল বৰ্ডাৰ কাপোৰ খুবেই ধুনীয়া কাপোৰ, একেবাৰে ধুনীয়া। মাজৰ বুটা একেবাৰে ঘনকৈ দিয়া চাওক আপোনালোকে, পাঁচ আঙত মাজৰ বুটাবোৰ দিয়া আছে আৰু চেল বৰ্ডাৰ বুলি কয় মাজত মানে চাইডত একেলগে ফিক্স পাৰি দিয়া আছে, একেবাৰে ধুনীয়া হৈছে। এয়া হৈছিলে চাদৰখন। এতিয়া দেখোন আপোনালোকক মই ইয়াৰ ব্লাউজ পিচ চাওক আপোনালোকে, কিমান ধুনীয়া ব্লাউজ পিচ। এয়া হৈছে ব্লাউজ পিচখন, একেবাৰে ডাঙৰকৈ দিয়া আছে ব্লাউজ পিচ। এয়া ব্লাউজ পিচ দিয়াৰ কাৰণে অকণমান দামটো বেছি হয়, কাৰণ ব্লাউজ পিচটো একেবাৰে ধুনীয়া নহয় জানো, আৰু চেল বৰ্ডাৰ কাপোৰ। আৰু ইয়াৰ মেখেলা কোন বুলি ক'লে মেখেলা চাওক আপোনালোকে, একেবাৰে ধুনীয়া। এয়া হৈছে মেখেলাখন, ৱাও কি ধুনীয়া কাপোৰ। এয়া চাওক ধুনীয়া, একেবাৰে ধুনীয়া কাপোৰ। ఇలా আপোনাৰ নলো হেকাই একে সম কালিক সুমলো নলো হোলসেল কম রেলায় আর গপ নাম রেলায় ngকে নম্বর অফ পুনগিলা লুপসুলাই রমা পাওমা ngকে নম্বর 9101647653 নম্বর অফ হলগিলা লুপসুলাই আজি দেবলো আর কাংকলা আলু। এতিয়া 3 নম্বৰ কাপোৰ দেখাম আপোনালোকক মই, তৃতীয়খন কাপোৰ দেখাম। এয়া কাপোৰ হৈছে আপোনাৰ একেবাৰে ধুনীয়া কাপোৰ। এয়া হৈছে কপি কালাৰ, একেবাৰে ধুনীয়া মস্তি কাপোৰ, চেল বৰ্ডাৰ কাপোৰ হয়। এয়া চাওক আপোনালোকে, এয়া চাওক চাদৰখনৰ আগটো চাওক, বিচনী গাই দিয়া আছে, একেবাৰে ধুনীয়া 5+ কাপোৰ, তাত দুটা গাই দিয়া আছে। এয়া এটা চাদৰখনৰ আগটো চাওক আপোনালোকে, আৰু মাজৰ বুটা চাওক কিমান ঘনকৈ দিয়া আছে। আৰু এয়া চাইডত একদম ধুনীয়া আমাৰ ফুল দিয়া আছে, একেবাৰে ধুনীয়া ফেণ্টাষ্টিক কাপোৰ। আৰু কাপোৰ নাম একে কাছৰ আছে, সে হৈছে কপি কালাৰ, একেবাৰে ফেণ্টাষ্টিক কাপোৰ, চেল বৰ্ডাৰ কাপোৰ, মাজৰ বুটা খুবেই ঘনকৈ দি আছে, দৰা ষ্টাইলৰ, একেবাৰে ধুনীয়া কাপোৰ। এয়া আছে চাদৰখন। আৰু ইয়াৰ ফুলবোৰ কিহেৰে বনোৱা হৈছে বুলি কৈছে, কাপোৰটো চুমটা আনালো বোলো চুম কেমনা দে অন্য হৈ তাক একেবাৰে ধুনীয়াকৈ কেমনা আমি ডেমচি বা দলিগুলি লগ কাম বাজেকো গেলিমাং অন্যলকে দে কালাৰ গুমাং একদম কাম্প কাটোঁ, একেবাৰে ধুনীয়া। আৰু কালাৰ কেতিয়াও নাযায়, সূতাৰে যদি ফুলবোৰ প্ৰডাকশ্যন কৰা হয় তেতিয়াহ'লে খুবেই ধুনীয়া হয়, আৰু কাপোৰযোৰ কেতিয়াও ডিছকালাৰ নহয়। কিছুমান দলি সূতাৰ ডিছকালাৰ হয়, সেইটো কাৰণে মই দলি সূতাৰ কাপোৰ ইমান লৈ নাহোঁ। আৰু ইয়াৰ ব্লাউজ পিচ চাওঁ বুলি ক'লে, এয়া ব্লাউজ পিচ চাওক কিমান ধুনীয়া ব্লাউজ পিচ, একেবাৰে ধুনীয়াকৈ প্ৰডাক্ট কৰা হৈছে, আৰু চেল্ফ বৰ্ডাৰ কাপোৰ ইয়াত পাৰি লাগি আছে। আৰু ইয়াৰ মেখেলা কোন বুলি ক'লে, এয়া চাওক মেখেলাখন কি ধুনীয়া কাপোৰ, চাওক আপোনালোকে কিমান ধুনীয়া কপি কালাৰ। এই কাপোৰ যদি কিনিব বিচাৰিছে আপোনালোকে পটাপট ফোন কৰিব আৰু লাইক শ্বেয়াৰ কৰিব পাহৰি নাযাব, আৰু ফোন কৰি আপোনালোকে বুকিং কৰি স্ক্ৰীনশ্বট মাৰি ইয়াক ফোন কৰক, পটাপট কাপোৰ কিনিব পাৰিব, হ'লচেল দামত ল'ব যাব। আৰু নেক্সট কাপোৰ কি কালাৰ বুলি, কালাৰটো মই একেবাৰে ধৰিব নোৱাৰোঁ, একেবাৰে ধুনীয়া আনকমন কালাৰ, ডাবল গাই দিয়া আছে, একেবাৰে হেভি কাপোৰ। এয়া চাওক, এয়া চাদৰখনৰ আগটো
ডেমচি সূতাৰে ৱৰ্ক কৰা হৈছে ডেমচি সূতাৰে একেবাৰে হেভি কাপোৰ এই কাপোৰযোৰ কিনিব পাৰিব একেবাৰে কম দামত দুটা গাই দিয়া আছে একেবাৰে হেভি কাপোৰ মাজৰ বুটাক গণকি দিয়া আছে চাদৰখন দেখুৱালোঁ এতিয়া ইয়াৰ ছাইড পাৰি চাওঁ আমি এয়া ছাইড পাৰি চাওক কিমান ধুনীয়া এয়া ছাইড পাৰি নিজে চিলাব লাগিব চেল্ফ বল্ডাৰ নহয় ছাইড পাৰি কালাৰ মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা হৈছে ফুলবোৰ একেবাৰে ধুনীয়া হৈছে আৰু ইয়াৰ মেখেলা চাওক আপোনালোকে কিমান ধুনীয়া মেখেলা প্ৰডাক্ট কৰা হৈছে এয়া চাওক এয়া মেখেলাখন একেবাৰে ধুনীয়া হৈছে নহয়নে একেবাৰে ধুনীয়া কাপোৰ আৰু কাম্পনে কাংকানা কেবলা কেপছেট গাইডম কেপতুম সেকাংগে থকা দেখো কাংকানা পটপিনি অন্নলক কেমনামা ডাবল গাই নৰসামুৰা পৰা ময়ৰমল লমদানা কলাংকা স্ক্ৰিনশ্বট গেলা নৰগেলা গলাই নেক্সট এতিয়া লাষ্ট কাপোৰ এযোৰ দেখুৱাই আজিৰ ভিডিঅ' সামৰণি মাৰিম লাষ্ট কাপোৰযোৰ কোনযোৰ বুলি ক'লে আপোনাৰ কপি কালাৰ কাপোৰ আছে এযোৰ কপি কালাৰযোৰ একেবাৰে ধুনীয়া ফুলপটি দিয়া আছে ফুলপটি পৰা কাংকান পৰা কেমনামা চাম নলম লংকান্যা নলু কালা দুলাংকা ভিডিঅ' স্ক্ৰীন মাপকা আৰু কাপোৰ কাপোৰ আত্তাৰ কানুঙাটা ভিডিঅ' স্ক্ৰিপ্ট একেলগে চাই থাকিব আপোনালোকে এই চাওক কিমান ধুনীয়া কপি কালাৰ ডাবল গাইড দিয়া আছে খুব ধুনীয়াকৈ ফুলপটি দিয়া আছে ফুলপটি দিয়া আছে একেবাৰে ধুনীয়া কাপোৰ কপি কালাৰ এয়া চাওক চাদৰখন আগটো একেবাৰে কালাৰ মাল্টি কালাৰ পৰা তৈয়াৰ কৰা আছে একেবাৰে ধুনীয়া হৈছে সূতাৰে প্ৰডাক্ট কৰা আৰু তাৰে লগত ইয়াত আছে আপোনাৰ ব্লাউজ পিচৰ কাৰণে এয়া ব্লাউজ পিচৰ কাৰণে গোটেই ডাঙৰকৈ ফুল দিয়া আছে আৰু পটি চাওক আপোনালোকে ফুলপটি দিয়া আছে একেবাৰে ধুনীয়া হৈছে পটিবোৰ ডাঙৰ ডাঙৰ পটি এয়া চাওক গতিকে এই কাপোৰযোৰ যদি আপোনালোকে কিনিব বিচাৰে পটাপট ফোন কৰিব যোগাযোগ কৰিব DTDC কুৰিয়াৰৰ জৰিয়তে আৰু পোষ্ট অফিচৰ জৰিয়তে আপোনালোকৰ ঘৰে ঘৰে কাপোৰবোৰ আমি পঠিয়াই দিওঁ এয়া চাওক চাদৰখনৰ মাজৰ বুটা খুবেই ধুনীয়া আছিলে চাদৰখন দেখুৱালি আপোনাক এতিয়া মেখেলাখন চাওক আপোনালোকে এয়া চাওক মেখেলাখন একেবাৰে হেভি ধুনীয়া কাপোৰ এয়া চাওক একেবাৰে ধুনীয়া কাপোৰ গতিকে এনেকৈ নতুন নতুন ধুনীয়া ধুনীয়া কাপোৰ কিনিব পাৰিব ৰঙা পাই চুচান আপোনালোকে গতিকে আপোনালোকে সকলোৱে ভিডিঅ' স্ক্ৰীন কৰিব একেলগে চাই থাকিব এই লাষ্ট কাপোৰ এযোৰ আছে এই কাপোৰ চাওক ৰঙা চেল্ফ বুটাৰ কাপোৰ একেবাৰে ধুনীয়া কাপোৰ চাওক এইযোৰ কাপোৰ এইযোৰ চাওক চেল্ফ বুটাৰ কাপোৰ একেবাৰে ডাঙৰ ডাবল গাই নহয় আৰু মাজৰ বুটা খুবেই গণকি দি আছে এয়া ছাইডৰ পাৰি চাওক খুবেই ধুনীয়া হৈছে এয়া চাদৰখন একেবাৰে ধুনীয়া কাপোৰ আৰু এয়া আছে আপোনাৰ ছাইড পাৰি দিব নালাগে ইয়াত পটি এডাল দিয়া আছে ব্লাউজৰ কাৰণে খুবেই ধুনীয়া হৈছে আৰু ইয়াৰ মেখেলাখন চাওঁ বুলি ক'লে মেখেলাখন দেখুৱাইছোঁ মই আপোনালোকে চাওঁ মেখেলাখন কিমান ধুনীয়া হৈছে এয়া হৈছে মেখেলাখন এয়া চাওক এয়া চাওক হেভি কাপোৰ সকলোৱে মোক বিচাৰিছিলে হেভি কাপোৰ দেখাবৰ কাৰণে দাদা হেভি কাপোৰ লাগে হেভি একে মাল্টি কালাৰ ফুলেৰে প্ৰডাকশ্যন হোৱা কাপোৰ লাগে বুলি মোক কমেণ্ট কৰিছিলে কিন্তু মই কমেণ্ট কৰি সময়মতে মই দিব নোৱাৰিলোঁ গতিকে আপোনালোকে ক্ষমা কৰিব আৰু ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাছিলোঁ এইকেইদিন একেবাৰে দি আছোঁ ভিডিঅ' আৰু কাপোৰ আহি আছে প্ৰডাক্ট বহুত কম হৈ আছে কি মানে আজিকালি আপোনালোকে সকলোৱে গম পায় সৰিয়হ ছিজন সৰিয়হ তুলি আছে কিছুমানে মটৰ ছিঙি আছে সেইটো কাৰণে কাপোৰবিলাক প্ৰডাকশ্যন নহয় আৰু আমাৰ কাপোৰবিলাক সকলোৱে গম পায় আমাৰ অসমৰ শিপিনীসকলে এই কাপোৰবিলাক হাতে বনোৱাৰ কাৰণে কাপোৰ এযোৰ বনাবলৈ 15 দিন বা এমাহ লাগে সেইটো কাৰণে কাপোৰবিলাক একেবাৰে দেৰি হয় আপোনালোকে সকলোৱে ক্ষমা কৰিব আৰু নতুন ভিডিঅ'ত নতুন কাপোৰৰ সৈতে আকৌ লগ পোৱাৰ আকাৰে আজিৰ ভিডিঅ' সামৰণি মাৰিছোঁ জয় আই অসম।